Hello everyone, welcome back to my new video. তো মায়ে কাপোৰ বৈ আছে, আপোনালোকে শব্দ শুনি আছে হ'বলা। তো আজি দিনটো মানে ভাতে খোৱা নাই, ৰাতিপুৱা পুৰি বনালো, মই চাহৰ লগত ধুনীয়াকৈ খালোঁ। ভাইটো আহিল আৰু তাৰ লগত আৰু এটা আহিছে মানে আমাৰ গাঁৱৰ সমীৰ, আপোনালোকক আগতেও দেখাইছিলোঁ ভিডিঅ'ত। তো সিও আহিছে, সিহঁতে মানে বিহু মাৰিব, নতুনকৈ বিহু দল এটাত সোমাইছে। তো সিহঁতে মানে ইয়াতে থাকিব আৰু ইয়াৰ পৰা অহা যোৱা কৰিব ধুনীয়াকৈ। আৰু সিহঁতে এতিয়া গৈছে বাচনা ঘাটত, সিহঁতৰ ঘৰ আছে তাতে, তালৈ গ'ল। তো পুৰি বনালোঁ, সেয়া চাহ তাহ ৰাতিপুৱাই খালোঁ বাৰু, এতিয়া ভাত খোৱা নাই, ভাত খাম আৰু জলদি, বহুত ভোকো লাগি আছে। তো বাৰু আপোনালোকক দেখাম এতিয়া ধুনীয়াকৈ। তো এইটো হৈছে সমীৰৰ ঢোল, এইটো হৈছে আমাৰ ভাইটিৰ ঢোল, তাৰটো মানে বেয়া হৈ আছিল, ভাল কৰিব দিছিল, কালি লৈ আহিল। আৰু এইটো আৰু সি বজাই থাকে, সেয়া গামোচা দি ঢাকি কৰি থৈ দিছোঁ আৰু ধুনীয়াকৈ, পাকাতে আছে আৰু একো নহয়। তো আজি হৈছে নেক্সট ডে আৰু এতিয়া মই বনাব লৈছোঁ ইয়াৰ বিলাহী টক, ধুনীয়াকৈ বিলাহীখিনি কাটি ল'লোঁ, চাহ খালোঁ ধুনীয়াকৈ, পিঠা চিঠা বনাই কৰি। তো ভাতকেইটাও বহাই দিছোঁ, এইকেইটা চিটি মৰাৰ পিছতে বিলাহী টক বনাব লাগিব। তাৰপিছত আৰু বাদামী আলু আছে, সেইটো ভাজিব লাগিব। দালি অকণমান ৰাতিৰে আছে, সিহঁতে খাব আৰু বাবুৱে আৰু সমীৰে, আমিতো এনেকৈ ভাজি ভাত সেনেকৈ খাম আৰু। মায়ে ধান উহাই আছে, আকৌ আইতাহঁতৰ ঘৰত মুড়ি ভাজি আছে, তো মানে ডাবল ডাবল কাম। তো এইখিনি জল্দা জল্দি কৰি লওঁ, তাৰপিছতহে মই গাটো ধুওঁ। গা ধুই কৰি আহিলোঁ আৰু আহি পোৱাৰ পিছতে গোটেই মুখখন ঘামি গ'লগৈ। ক্ৰীম সানিও লৈছোঁ, সানাৰ পিছতো মানে একদম অৱস্থা নাই, গোটেই চাৰ্টত ঘাম। তো ভাইটিহঁতক চাহ বনাই দিলোঁ, সমীৰ বাৰু শুইয়ে আছে, সি খোৱা নাই, পিছত খাব চাহ। আৰু আমাৰ মায়ে ধান উহাইছিল, সেয়া মেলি দিলে ৰ'দত। এতিয়া আকৌ ওচৰৰ আইতাহঁতৰ ঘৰত মুড়ি ভাজি আছে। তো তালৈ মই চাবলৈ যোৱাই নাই, মই গৰুকেইটা আমাৰ সেইপিনে দলঙৰ সিটো চাইডে দি থৈ আহিলোঁ। তো অলপমান এনেই বহি আছোঁ আৰু কিনো দেখাম আপোনালোকক, দেখাবলগীয়া একোৱেই নাই। আৰু এইখিনি খেতিৰ মাকৈখিনি লাগাই নাই, কিহৰ কাৰণে নাজানো, ইমান ওখ ওখ হ'লহি মাকৈকেইডাল, কিন্তু মাকৈ লগা নাই। আকৌ সেইপিনে মাজত অকণমান হালি গৈছে মাকৈ, এইয়া বতাহ ধুমুহা মাৰোঁতে। আৰু সেইটো চাইডে মানে ট্ৰেক্টৰে হাল মাৰি আছে এতিয়াও, সেইখন ট্ৰেক্টৰ আহি আছে, দেখিছেনে? এইখন দেখা নাপাবই হ'বলৈ, এইখন আহি আছে। লাই দিবলৈ আহিলোঁ মই অলপমান, ভৰি দিয়ে লাই দিম বাৰু এনেকৈ। পূৰা কাৰা ৰ'দ দি আছে আজি, আৰু এইপিনে ধান হৈ আছে। এয়া মাংস লৈ অহা হ'ল, মানে শিঙি মাৰি দাদা এজন চিনাকি হৈছে, মানে সদায় মায়ে ফোন কৰি কৈ দিয়ে মাংস মানে ঘৰত আহি দি থৈ যায়, তো সেইটো কাৰণে ভাল আৰু। তো পইচা দি পঠালোঁ বাৰু, এতিয়া ধুনীয়াকৈ মাংসখিনি বনাম আজি। তো ভাবিছোঁ ব্লগটো আৰু বেছি দীঘল নকৰোঁ, কাৰণ দুদিনীয়া ব্লগ হৈ গ'লগৈ। তো যেতিয়া ভিডিঅ'টো ইমানতে আছিলে, আপুনি চাবলৈ লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, ধন্যবাদ এণ্ড বাই বাই। মায়ে মানে আজিও ধান উহাই আছে, আকৌ কাইলৈ মেলি দিব। তো সেইখিনি আৰু ক'ব লগা আছিল। তো ভাইটিহঁত এতিয়াও অহা নাই, সিহঁতৰ বিহু প্ৰেক্টিছ চলি আছে, সিহঁতে পিছত আহিব, ৰাতি 9-10টামান হয়তো বাজিব। তেতিয়ালৈ মই ভাতকেইটা ব্যৱস্থা কৰোঁ। তাৰপিছতে বাই বাই, নেক্সট ব্লগত লগ পাম।